নমস্কাৰ। আজি আমি ভাৰতীয় চৰকাৰৰ ৰাজনীতিৰ বিষয়ে কিছু কথা আলোচনা কৰিব লৈছোঁ আৰু ইয়াতে আমি আজি ভাৰতীয় ৰাজনীতিৰ যিটো অধ্যয়ন কৰা দৃষ্টিভংগীৰ বিষয়ে আলোচনা কৰিম আৰু লগতে ভাৰতীয় ৰাষ্ট্ৰৰ যিটো প্ৰকৃতি তাৰ বিষয়ে কিছু আলোচনা কৰিম। আমি আজিৰ আলোচনাত লিবাৰেল মাৰ্কচিষ্ট আৰু গান্ধীয়ান উদাৰবাদী মাৰ্ক্সবাদী আৰু গান্ধীয়ান দৃষ্টিভংগীৰ কথা আলোচনা কৰিবলৈ কৈছোঁ। চ' প্ৰথমে আমি বুজি ল'ব লাগিব এপ্ৰ'চ বা দৃষ্টিভংগী মানে কি, বিভিন্ন ধৰণৰ কি ধৰণৰ আছে এইখিনি কথা আমি আলোচনা কৰি লৈছোঁ। কোনো এক অধ্যয়নৰ বাবে বাছি লোৱা সমস্যা বা ঘটনা নতুবা গৱেষণাৰ বাবে নিৰ্বাচন কৰা প্ৰাসংগিক প্ৰশ্ন আৰু তাৰ প্ৰণালীবদ্ধ বিশ্লেষণৰ বাবে তথ্যপাতি সংগ্ৰহৰ অৰ্থে যি অধ্যয়ন ৰীতি অৱলম্বন কৰা হয় তাকে আমি দৃষ্টিভংগী বুলি কওঁ। বিদ্যায়তনিক উদ্দেশ্য কোনো প্ৰাসংগিক প্ৰশ্ন গৱেষণা প্ৰকল্পৰ পৰা বাদ দিয়া নতুবা আন কোনো প্ৰাসংগিক বিষয় সংযোজন ঘটোৱাৰ বাবে যি মান বা সূচক গ্ৰহণ কৰা হয় তাকে দৃষ্টিভংগী বুলি কোৱা হয়। যদি আমি ইংৰাজীত ইয়াত আমি ক'ব পাৰোঁ যে ইট ইজ এন এপ্ৰ'চ ইজ in political inquiry a general strategy for studying political phenomena. So approaches are formulated and used for a number of reasons. An approach might provide the framework or even take form of a model or conceptual scheme, or it might serve as the impetus for the development of theory of politics. জৰ্জ চিমছনৰ মতে দৃষ্টিভংগী হ'ল কিছুমান নিয়মৰ সমষ্টি যিবোৰে সমস্যা নিৰ্বাচন আৰু অনুসন্ধানৰ বাবে তথ্য সংগ্ৰহত সহায় কৰে। এইখিনি কথা আমি ইয়াতে গম পাইছোঁ যে বিভিন্ন ধৰণৰ এপ্ৰ'চ থাকে পলিটিকেল চায়েন্সৰ। মূলতে দুই ধৰণৰ এপ্ৰ'চ আমি অধ্যয়ন কৰিব লগা হয়, এটা হ'ল ট্ৰেডিশ্যনেল আৰু মডাৰ্ণ। ট্ৰেডিশ্যনেল যিটো প্ৰাচীন ক'ব পাৰোঁ বা আগত যিটো প্ৰচলিত হৈ আছিলে, আৰু আধুনিক কিছুমান এপ্ৰ'চ বা দৃষ্টিভংগী আজিৰ তাৰিখত আমি কিছুমান যিটো প্ৰেক্টিছ কৰোঁ। ট্ৰেডিশ্যনেল এপ্ৰ'চত আহে নৰ্মেটিভ, ফিলচফিকেল, হিষ্টৰিকেল, লিগেল, ইনষ্টিটিউচনেল এপ্ৰ'চেছ। ইয়াৰ বিষয়ে আমি ডিটেইলছত আলোচনা আজি নকৰোঁ কাৰণ বেলেগকৈ আমি ইয়াত চেপ্টাৰ এটা আছে। আৰু লগতে মডাৰ্ণ এপ্ৰ'চেছ যিবিলাক আধুনিক দৃষ্টিভংগী হ'ল বিহেভিয়েৰেল, আচৰণবাদ, উত্তৰ আচৰণবাদ, কমিউনিকেশ্যন থিয়ৰী বা মাৰ্কচিষ্ট এপ্ৰ'চ, সেইবোৰ মডাৰ্ণ এপ্ৰ'চত আমি তেওঁলোকক অধ্যয়ন কৰোঁ। বিশেষকৈ আজি আমি আলোচনাত যিহেতু ভাৰতীয় প্ৰেক্ষাপট আলোচনা কৰি আছোঁ, আৰু ভাৰতীয় প্ৰেক্ষাপটত আমি তিনি ধৰণৰ দৃষ্টিভংগীৰ কথা কৈছোঁ, লিবাৰেল, মাৰ্কচিষ্ট আৰু গান্ধীয়ান, উদাৰবাদী, মাৰ্ক্সবাদী আৰু গান্ধীবাদী দৃষ্টিভংগী। প্ৰথমে আমি লৈছোঁ উদাৰবাদী দৃষ্টিভংগী ভাৰতৰ অধ্যয়নত কি ধৰণে আমি উদাৰবাদী দৃষ্টিভংগীৰে ভাৰতীয় ৰাজনীতি আৰু ভাৰতীয় ৰাজ্যক আমি অধ্যয়ন কৰিব পাৰোঁ। প্ৰথমে আমি ক'ব পাৰোঁ যিটো বেচিক এজাম্পশ্যন। উদাৰবাদী দৃষ্টিভংগীৰ মূল যিটো ধাৰণা হ'ল যে অৰ্থনৈতিক দৃষ্টিভংগীয়ে তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহৰ সামাজিক পৰিৱৰ্তন আৰু উন্নয়নৰ বেলিকা ৰাষ্ট্ৰ গ্ৰহণ কৰিব লগা ভূমিকাৰ প্ৰয়োজনীয়তাক স্বীকাৰ কৰিছে। মানে দে গিভ ইম্পৰ্টেঞ্চ টু দ্য ৰোল অফ দ্য ষ্টেট ইন দ্য ছ'চিঅ' ইকনমিক ডেভেলপমেণ্ট। মানে তেওঁলোকে ক'ব বিচাৰে যে ৰাষ্ট্ৰৰ প্ৰয়োজনীয়তা আছে, ৰাষ্ট্ৰ এখন থাকিলেহে সমাজৰ বা মানুহৰ উন্নতি সাধন হ'ব, সামাজিক হওক বা ৰাজনৈতিক উন্নতিয়ে হওক। আমি যদি ভাৰতৰ প্ৰেক্ষাপটত চাবলৈ যাওঁ, যিটো লিবাৰেলিষ্ট ভিউ অফ ষ্টেট, যিসকল উদাৰবাদী আছিলে, উদাৰবাদী শিক্ষাবিদসকলে পণ্ডিতসকলে ক'ব বিচাৰে যে ভাৰতৰ সংবিধানত বা ভাৰতৰ ৰাষ্ট্ৰৰ যিটো প্ৰকৃতি তাত বিভিন্ন ধৰণৰ লিবাৰেল এপ্ৰ'চ আমি দেখিবলৈ পাওঁ। যেনেকুৱা আমাৰ যিটো ডেম'ক্ৰেচি, আমাৰ যিটো গণতান্ত্ৰিক ব্যৱস্থা, সেইটো এটা লিবাৰেল পলিটিকেল ডেম'ক্ৰেচি। আমি জানো যে ভাৰতবৰ্ষত এখন সংবিধান আছে, সংবিধান মতে ভাৰতবৰ্ষখন চলে। আৰু লগতে ইয়াতে ডেম'ক্ৰেচি মানে মানুহৰ দ্বাৰা নিৰ্বাচিত কৰে, চৰকাৰ যিখন গঠন কৰা হয় মানুহৰ দ্বাৰা নিৰ্বাচিত মানুহে চৰকাৰ বা প্ৰতিনিধি হিচাপে চৰকাৰ গঠন কৰে। এইটো আমি এটা লিবাৰেল এপ্ৰ'চ লৈছোঁ ইয়াত। প্লাছ আমাৰ যিটো ইকনমি, যিটো অৰ্থনৈতিক ব্যৱস্থা, বহুত বছৰৰ পৰা স্বাধীনতাৰ সময়ৰ পৰা মিক্স ইকনমি, মানে ইয়াতে দুই ধৰণৰ অৰ্থনৈতিক ব্যৱস্থা অৱলম্বন কৰা হয়। ছ'চিয়েলিজম, সমাজবাদী, মানে বিভিন্ন ধৰণৰ কল কাৰখানা, উদ্যোগ আদি চৰকাৰৰ হাতত থাকে, সেইটো হ'ল ছ'চিয়েলিষ্ট পলিচি। আৰু লগতে আমাৰ কেপিটেলিষ্ট বা পুঁজিবাদীও আছে, যে আমি জানো যে বিভিন্ন ধৰণৰ ব্যক্তিগত খণ্ডত ডাঙৰ ডাঙৰ উদ্যোগ কল কাৰখানা থাকে। দুটা এইটো মিক্স ইকনমি বুলি কৈছোঁ। লগতে আমাৰ যিটো ছেকুলাৰিজমৰ পলিচি, ধৰ্ম নিৰপেক্ষতা, সেইটো এটা লিবাৰেল পলিচি, যে মানুহৰ নিজৰ বিশ্বাস প্ৰেক্টিচ কৰিবলৈ কোনেও বাধা দিব নোৱাৰে। লগতে আমাৰ কল্যাণকামী ৰাষ্ট্ৰ যিটো ধাৰণা ভাৰতবৰ্ষে লৈছে, সেইটো এটা লিবাৰেল ভিউ বুলি আমি ক'ব পাৰোঁ। লগতে যিটো আমি দেখা পাইছোঁ নতুনকৈ, ইণ্ডিয়া এজ এ নিউ কেপিটেলিষ্ট ষ্টেট, মানে এক নব্য পুঁজিবাদী ৰাষ্ট্ৰ হিচাপে ভাৰতবৰ্ষ আমি পাইছোঁ যে বিগত কিছু দশকৰ পৰা, 90ৰ দশকৰ পৰা বিশেষকৈ ভাৰতবৰ্ষৰ ইকনমিক পলিচি চেঞ্জ হৈ আহিছে। তেওঁলোকে পুঁজিবাদত বেছি গুৰুত্ব আৰোপ কৰিছে, লাহে লাহে ভাৰতৰ বজাৰ খুলি দিয়া হৈছে বৈদেশিক নিৱেশৰ কাৰণে। সেইটো আমি এটা নিউ কেপিটেলিষ্ট পলিচি হাতত লোৱাৰ কাৰণে এইটো লিবাৰেল এপ্ৰ'চ বুলি কোৱা হয়। তাৰপিছত হ'ল আমাৰ বেচিক অবজেক্টিভ অফ আৱাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যন।
ভাৰতৰ সংবিধানৰ যিটো মূল ধাৰণা, মূল উদ্দেশ্য আছিলে নাগৰিকসকলক মানুহক অধিকাৰ দিয়া, মানুহক সমতা দিয়া, ইকুৱেলিটি, জাষ্টিচ, ন্যায় প্ৰদান কৰা আৰু দৰিদ্ৰতা নিৰ্মূলন কৰা, পভাৰ্টি এলিভেশ্যন, মাইনৰিটি ৰাইট, যিসকল মাইনৰিটি সংখ্যালঘুসকলক অধিকাৰ প্ৰদান কৰা। চ' গোটেইবোৰ যদি আমি উদ্দেশ্য চাওঁ ভাৰতীয় সংবিধান, আমি দেখিবলৈ পাম যে সংবিধানখনে এখন উদাৰবাদী দৃষ্টি ধাৰণা এটা লৈছে। চ' আমাৰ যিটো লিবাৰেল ডেমক্ৰেটিক ফেডাৰেল নেচাৰ অফ ইণ্ডিয়ান ষ্টেট বা ভাৰত ৰাষ্ট্ৰৰ যিটো এটা উদাৰ গণতান্ত্ৰিক যুক্তৰাষ্ট্ৰীয় প্ৰকৃতি, আমি জানো যে আমাৰ ভাৰতবৰ্ষ হ'ল এইটো যুক্তৰাষ্ট্ৰ বুলি কওঁ, কিছুমানে একাত্মক ৰাষ্ট্ৰ বুলি কোৱা হয়, কিন্তু ভাৰতবৰ্ষত বা সংবিধানত বিভিন্ন এনেকুৱা এটা ফিচাৰ্ছ আছে, প্ৰকৃতি আছে বা বৈশিষ্ট্য আছে যিটো যুক্তৰাষ্ট্ৰীয়বাদক সমৰ্থন যোগায়। চ' আমি ক'ব পাৰোঁ যে ভাৰতৰ এটা কিছুমানে এইটো উইক ষ্টেট বুলি ক'ব বিচাৰিছিলে বা ছফ্ট ষ্টেট বুলি কোৱা হৈছিলে ভাৰতৰ আৰম্ভিক দিনত, কিন্তু লাহে লাহে আমি দেখিবলৈ পাইছোঁ যে ভাৰতৰ ৰাষ্ট্ৰই মানুহৰ ওপৰত বা বিভিন্ন ব্যৱস্থাৰ ওপৰত বিশেষ গুৰুত্ব দিয়াৰ কাৰণে তেওঁৰ যিটো পজিশ্যন এইটো ষ্ট্ৰং হৈ আহিছে, ভাল হৈ আহিছে ষ্টেটৰ, কিন্তু এইটো উইক বুলি ক'ব নোৱাৰি। চ' আমি জানো যে বহুত মানুহে যিসকলে পলিটিকেল এপ্ৰ'চ অধ্যয়নৰ কাৰণে পলিটিকেল ইকনমিক এপ্ৰ'চ লৈছিলে, ৰাজনৈতিক অৰ্থনীতিৰ প্ৰেক্ষাপটত যদি আমি চাবলৈ যাওঁ, আমি দেখিবলৈ পাম যে ভাৰতৰ যিটো অৰ্থনীতি এইটো ৰাজনীতিৰ দ্বাৰা নিয়ন্ত্ৰিত হৈছে বিভিন্ন ক্ষেত্ৰত। চ' এইটো আছিলে লিবাৰেল এপ্ৰ'চৰ কথা। তাৰপিছত আমি যদি চাওঁ মাৰ্কচিষ্ট এপ্ৰ'চৰ কথা আমি আলোচনা কৰিব লাগিব, বা ভাৰতীয় ৰাজনীতিত অধ্যয়নৰ মাৰ্ক্সীয় দৃষ্টিভংগী। চ' আমি জানো আমি তাৰ আগতে আমি চাব লাগিব যে মাৰ্ক্সৰ মতে বা মাৰ্ক্সীয় অভিমত ৰাষ্ট্ৰৰ ৰাজনীতিৰ প্ৰতি ধৰণৰ কেনেকুৱা তেওঁলোকৰ সম্পৰ্ক। চ' মাৰ্ক্সীয় দৃষ্টিভংগীয়ে ৰাষ্ট্ৰক ৰাজনীতিৰ কেন্দ্ৰ বিষয় বুলি গণ্য কৰে। চ' মাৰ্ক্সীয় দৃষ্টিভংগীয়ে ৰাষ্ট্ৰক শ্ৰেণী শোষণ আৰু শ্ৰেণী অধিপত্য বৰ্তাই ৰখাৰ এক আহিলা স্বৰূপে সংজ্ঞায়িত কৰিছে। মানে ষ্টেট ইজ এন ইনষ্ট্ৰুমেণ্ট ইন দ্য হেণ্ডছ অফ ৰুলিং ক্লাছ ফৰ এক্সপ্লইটিং দ্য পুৰ। চ' উল্লেখযোগ্য যে বুজোৱা পুঁজিবাদী ৰাষ্ট্ৰই শাসক শ্ৰেণী মানে অৰ্থনৈতিকভাৱে শক্তিশালী শ্ৰেণী যিটো স্বাৰ্থৰ অনুকূল কাম কৰে, আইন শৃংখলা ৰক্ষাৰ দোহাই দি ৰাষ্ট্ৰই সদায় এনে এক শ্ৰেণীবদ্ধ সম্পৰ্ক মানে ক্লাছ ৰিলেশ্যন বৰ্তাই ৰাখিব বিচাৰে, যিয়ে ৰাষ্ট্ৰৰ দ্বাৰা নিয়ন্ত্ৰিত প্ৰচলিত সামাজিক শৃংখলাৰ ওপৰত কোনো ধৰণৰ প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিব নোৱাৰে যাতে। চ' আমি ক'ব পাৰোঁ যে অৰ্থনৈতিকভাৱে শক্তিশালী শ্ৰেণীৰ স্বাৰ্থ বৰ্তাই ৰখাৰ খাতিৰত ৰাষ্ট্ৰই সামাজিক জীৱনৰ সকলো দিশৰ ওপৰত নিয়ন্ত্ৰণ সাব্যস্ত কৰি আহিছে। চ' প্ৰসংগক্ৰমে উল্লেখ কৰিয়ে থোৱাটো সমুচিত হ'ব যে একাংশ মাৰ্ক্সবাদী চিন্তাবিদে ভাৰতৰ ৰাষ্ট্ৰক বুজোৱা ৰাষ্ট্ৰ হিচাপে বৰ্ণনা কৰাৰ বিপৰীতে আন একাংশই মাৰ্ক্সীয় চিন্তাবিদে ভাৰতক ৰাষ্ট্ৰক এক নব্য সমাজবাদী মানে নিঅ' ছ'চিয়েলিষ্ট বা নব্য পুঁজিবাদী নিঅ' কেপিটেলিষ্ট, আনকি অনাপুঞ্জীবাদী বা নিঅ' ৰাষ্ট্ৰ হিচাপে গণ্য কৰিছে, যিনি শক্তিপূৰ্ণ উপায়েৰে সমাজবাদী ৰাষ্ট্ৰ প্ৰতিষ্ঠাৰ লক্ষ্যত উপনীত হোৱাৰ প্ৰয়াস কৰে। চ' বিভিন্ন ধৰণৰ মতামত ইয়াত আমি দেখিবলৈ পাইছোঁ, বিভিন্ন ধৰণৰ দৃষ্টিভংগী আছে, কিছুমানে এইটো পুঁজিবাদী ৰাষ্ট্ৰ বুলি ক'ব বিচাৰে, কিছুমানে নব্য পুঁজিবাদী, আৰু কিছুমানে পুঁজিবাদী নহয় বা সমাজবাদী বুলিও ক'ব বিচাৰে। চ' বিভিন্ন ধৰণৰ যিবিলাক মাৰ্ক্সবাদীসকল আছিলে ভাৰতত, CPI দলে হওক বা CPM দলে হওক, তেওঁলোকে ভাৰতত কিন্তু ছেমি কলনিয়েল বুলি কোৱা হৈছিল বা লেণ্ডেড বুজোৱা এটা ৰাষ্ট্ৰ বুলি কৈছে। তাৰপিছত আমি যদি ভাৰতৰ যিটো মাৰ্ক্সবাদীসকলে দিয়া ধাৰণা যদি চাবলৈ যাওঁ, প্ৰথম তেওঁলোকে ক'ব বিচাৰে যে যিটো ক্লাছ ডিভিজন ইন ইণ্ডিয়ান ছ'চাইটি, মানে দুই ধৰণৰ শ্ৰেণী আছে, হেভ আৰু হেভ নট, মালিক আৰু শোষক, মানে যি শ্ৰেণী কাম কৰা শ্ৰেণী, শ্ৰমিক শ্ৰেণী। তেওঁলোকে কৈছে ভাৰতৰ ৰাষ্ট্ৰ দুটা শ্ৰেণীত বিভক্ত হৈ আছে গোটেই সমাজখন, ভাৰতীয় সমাজ। আৰু লগতে ক্লাছ বেছ অফ পলিটিকেল পাৰ্টিজ ইন ইণ্ডিয়া, মানে ৰাজনৈতিক দলসমূহৰ শ্ৰেণীগত ভিত্তিত ইয়াতে দল গঠন কৰা হৈছে। আমি দেখিবলৈ পাওঁ বিভিন্ন দলৰ বিভিন্ন ধৰণৰ শ্ৰেণীক মানুহে বেছিকে সহায় কৰে। আমি জানো যে বহুত সময় ধৰি কংগ্ৰেছ দলক দুখীয়াৰ দল বুলি কৈছিলে, গৰিবী হটাও তেওঁলোকে যিটো শ্লোগান লৈছিলে, আৰু বিভিন্ন সময়ত BJP দলক এটা ব্ৰাহ্মণ বনিয়া পাৰ্টি বুলি কোৱা হয়। তেওঁলোকে মানে সৰু সুৰা বিজনেছমেনক বেছিকে, সৰু সুৰা যিবোৰ বেপাৰী তেওঁলোকৰ স্বাৰ্থৰ কাৰণে কাম কৰি বুলি কোৱা হৈছে, বা কেপিটেলিষ্ট ক্লাছৰ কাৰণে বেছিকে সুবিধা বুলি BJPক আৰোপ কৰা হয়। চ' সেইটো এটা ক্লাছ বেছ থাকে আমাৰ পলিটিকেল পাৰ্টিছৰ। লগতে আমি ক'ব পাৰোঁ যে ক্লাছ বেছ অফ ৰুলিং ছেকশ্যন, আমাৰ যিটো শাসকীয় পক্ষৰ শ্ৰেণীগত ভিত্তি বুলি কোৱা হৈছে ইয়াত। আমাৰ যিটো শাসকীয় শ্ৰেণী আছে, যিটো ৰুলিং ক্লাছ অফ ইণ্ডিয়া, চ' তেওঁলোকে এটা বিশেষ শ্ৰেণীৰ পৰা আহে মানুহ। আমি যদি নেহৰু ফেমিলি চাবলৈ যাওঁ, তেনেকুৱা ধৰণৰ তেওঁলোকে এটা এলিট ফেমিলিৰ পৰা আহিছে। চ' সেইটো এটা সমালোচনা আছে যে মাৰ্ক্সসকলে ক'ব বিচাৰে। তাৰপিছত যিবোৰ ছ'চিয়েল পলিচিছ হাতত লোৱা হয়, মানে যিবোৰ আঁচনি, সামাজিক ব্যৱস্থাৰ কাৰণে চৰকাৰে যিবোৰ আঁচনি লয়, তাতেও আমি দেখিবলৈ পাইছোঁ যে বিভিন্ন শ্ৰেণীৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি লওঁতে আমি প্ৰত্যক্ষভাৱে যিটো মানে ক্লাছ ডিভিজন দেখিবলৈ পাওঁ। চ' লেবাৰ পলিচিছ ইন পষ্ট ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া, আমি পাইছোঁ বিভিন্ন ধৰণৰ
যিবিলাক শ্ৰমিক শ্ৰেণীৰ কাৰণে আঁচনি হাতত লৈছে চৰকাৰে, বিভিন্ন নীতি নিয়ম আছে। চ' এই নীতি নিয়মৰ ক্ষেত্ৰতো এই ধৰণে চৰকাৰে নীতি নিয়ম বনায় যাতে শ্ৰমিক সদায় শ্ৰমিকে হৈ থাকে, তেওঁলোকে মালিকৰ ওপৰত কেতিয়াও নিজৰ অধিকাৰ সাব্যস্ত কৰা যাতে অসুবিধা হয়, এনেকুৱা ধৰণৰ আমি দেখিবলৈ পাওঁ বা মাৰ্ক্সবাদীসকলে ক'ব বিচাৰে। চ' লেক অফ ইকনমিক ৰাইট, লগতে আমাৰ ভাৰতবৰ্ষত কোনো ধৰণৰ আমাৰ অৰ্থনৈতিক অধিকাৰ নাই। আমাৰ যিটো মৌলিক অধিকাৰ চেপ্টাৰ 3 অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন, তাত বিশেষকে আমাৰ কিছুমান ব্যক্তিগত অধিকাৰ, সামাজিক অধিকাৰ আৰু লগতে ধৰ্মীয় অধিকাৰৰ কথা কোৱা হৈছে, কিন্তু যিটো অধিকাৰ হ'ব লাগিছিলে অৰ্থনৈতিকভাৱে কোনো ধৰণৰ অধিকাৰ দিয়া নাই। চ' সেইটো এটা লেক অফ, মাৰ্ক্সবাদীসকলে ক'ব বিচাৰে যে লেক অফ ইকনমিক ৰাইট। তাৰপিছত আমি গান্ধীজীৰ যিটো গান্ধীবাদ আছিলে তাৰ বিষয়ে কিছু আলোচনা কৰিব লাগিব, যিহেতু আমি পাইছোঁ আজিৰ তাৰিখত গান্ধীবাদৰ প্ৰাসংগিকতা আছে বা বহুত ৰাষ্ট্ৰ ইয়াক মানি চলিছে, আৰু যিহেতু গান্ধীজী ভাৰতৰ পৰা আছিলে সেইকাৰণে তেওঁক বিশেষ গুৰুত্ব দিয়া হয়। চ' গান্ধীজীৰ মতে কি আছিলে, তেওঁৱে সদায় অপজিশ্যন টু ষ্টেট এজ এন ইনষ্টিটিউশ্যন অফ ফ'ৰ্চ এণ্ড ভাইলেন্স, মানে এগৰাকী অহিংসা আৰু দাৰ্শনিক নৈৰাজ্যবাদৰ পৃষ্ঠপোষক হিচাপে গান্ধীজী আছিল ৰাষ্ট্ৰ বিৰোধী। তেওঁলোকে গান্ধীজী যিটো আজিৰ ৰাষ্ট্ৰ আমি দেখিবলৈ পাইছোঁ তাৰ সদায় বিৰোধিতা কৰিছিলে। শক্তি প্ৰয়োগ আৰু হিংসা পথ লোৱাৰ বাবে নৈতিক দৃষ্টিভংগীৰে তেওঁ ৰাষ্ট্ৰৰ বিৰোধিতা কৰিছিলে। ৰাষ্ট্ৰক তেওঁ নিষ্প্ৰাণ আৰু মানুহৰ ব্যক্তিত্ব ধ্বংসকাৰী অনুষ্ঠান বুলি মন্তব্য দিছিলে। চ' তেওঁ ৰাষ্ট্ৰই খুব ভাল এটা পোৱা নাছিলে। লগতে তেওঁ ছেকেণ্ডত ক'ব পাৰোঁ যে অপজিশ্যন টু পাৱাৰ পলিটিক্স, আমি জানো যে বিভিন্ন দলৰ মাজত এটা সমতাৰ কাৰণে এটা পলিটিক্স চলে, যিটো সমতা লোভী হয়। ত' তেওঁৱে কিন্তু সদায় ইয়াৰ বিৰোধিতা কৰিছিলে। বৰঞ্চ তেওঁ কংগ্ৰেছ দলক স্বাধীনতাৰ পিছত ডিজল্ভ হ'ব লাগে, মানে কংগ্ৰেছ দল থাকিব নালাগে বুলিহে কৈছিলে। ত' তেওঁ সদায় ৰাজনীতিৰ বিৰোধিতা কৰিছিলে, মানে ক্ষমতাকেন্দ্ৰিক ৰাজনীতিৰ বিৰোধিতা কৰি আহিছিলে। লগতে তেওঁ যিটো ষ্টেটৰ কৰিছিলে, কনচেপ্ট অফ লিমিটেড ষ্টেট বুলি কোৱা হয়, মানে সীমিত ৰাষ্ট্ৰৰ ধাৰণা, মানে ৰাষ্ট্ৰৰ বৰ বিশেষ কাম নাথাকিব। যিটো ভাৰতৰ ৰাষ্ট্ৰ হ'ব লাগে, ৰাষ্ট্ৰৰ খুব এটা বিশেষ কাম ৰাষ্ট্ৰই কৰিব নালাগে, ৰাষ্ট্ৰই মানুহৰ সুবিধাৰ কাৰণে থাকিব লাগিব। চ' তেনেকুৱা ধৰণৰ এটা ধাৰণা লৈছিলে। চ' তেওঁ আৰু লগতে তেওঁ কৈছিলে নন ভাইলেণ্ট ডেম'ক্ৰেটিক ষ্টেট, মানে ভাইলেন্সৰ কোনো ঠাই নাই, হিংসাৰ কোনো ৰাষ্ট্ৰত ঠাই হ'ব নালাগে, ৰাষ্ট্ৰৰ কোনো পুলিচ ফ'ৰ্চ হ'ব নালাগে বা আৰ্মি হ'ব নালাগে। গান্ধীজীয়ে ৰাষ্ট্ৰতন্ত্ৰ বিলুপ্তিকৰ পৰিৱৰ্তে অহিংসক নীতিৰ ওপৰত প্ৰতিষ্ঠিত গণতান্ত্ৰিক ৰাষ্ট্ৰৰ ধাৰণা দিছিলে। চ' সেইটো এটা পলিচি আছিলে। লগতে তেওঁ ডিচেন্ট্ৰেলাইজেশ্যন অফ পাৱাৰ, মানে তেওঁ জানিয়ে পঞ্চায়তী ৰাজ্যৰ কথা গান্ধীজীয়ে প্ৰথমে কৈছিলে যে ৰাম ৰাজ্য হ'ব লাগে, ৰাষ্ট্ৰ থাকিলেও কেনেকুৱা হ'ব, ৰামৰ নিচিনাকৈ, মানে প্ৰতিখন গাঁও ছেল্ফ ছাফিচিয়েণ্ট হ'ব লাগিব, এইটো আইডিয়েল ছ'চাইটি এটা। চ' তেনেকুৱা এটা গান্ধীজীয়ে চিন্তাধাৰা কৰিছিলে যে প্ৰতিখন গাঁৱে স্বাৱলম্বী হ'ব লাগিব। ডিচেন্ট্ৰেলাইজ ইকনমি, আৰু অৰ্থনৈতিক ক্ষেত্ৰতো তেওঁ এটা ধাৰণা আছিলে, গান্ধীয়ান ইকনমি বুলি আমি পিছত আলোচনাও কৰিছোঁ, বিভিন্ন সময়ত আমি পাইছোঁ যে ইকনমি মানে অৰ্থনীতি সদায় বিকেন্দ্ৰীকৰণ, মানে একেবাৰে গাঁৱৰ পৰা আৰম্ভ কৰি কেন্দ্ৰলৈকে যাব লাগে, মানে চব মানুহে একো একোটা ব্যক্তি ইকনমি বা অৰ্থনৈতিক ক্ষেত্ৰত স্বাৱলম্বী হ'ব লাগে। সেইকাৰণে তেওঁ যিটো শিক্ষাৰ ধাৰণা দিছিলে, আমি বুনিয়াদী এডুকেশ্যন বুলি কৈছিলে, মানে মানুহ এজনে চব কাম জানিব লাগে, অকল মেথছ বা ছায়েন্স পঢ়িলে নহ'ব, তেওঁলোকে এগ্ৰিকালচাৰ কামো জানিব লাগিব, কৃষিভিত্তিও ট্ৰেইনিং দিয়াব লাগে বুলি তেওঁ গুৰুত্ব আৰোপ কৰিছিল। লগতে তেওঁ ছ'চিয়েলিষ্ট ছেকুলাৰ ষ্টেটৰ কথা কৈছিল, মানে সমাজবাদী এটা ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ কথা তেওঁ চিন্তা কৰিছিলে। চ' এইবোৰ আছিলে গান্ধীয়ান এপ্ৰ'চ বা গান্ধীবাদী ধাৰণা। ইয়াত আমি কিছুমান লিমিটেশ্যনছ বা সীমাবদ্ধতা আলোচনা কৰি লৈছোঁ। প্ৰথমে আমি লিবাৰেল এপ্ৰ'চ, মানে উদাৰবাদী যিটো দৃষ্টিভংগী। চ' উদাৰবাদী দৃষ্টিভংগী একচুৱেলি মানুহক সমান বুলি ধাৰণা কৰি লৈছে, কিন্তু আমি জানো সমাজত যে বিভিন্ন ধৰণৰ মানুহ থাকিব, দুজন মানুহ কেতিয়াও সমান হ'ব নোৱাৰে। চ' এই ক্লাছ ইনইকুৱেলিটি, শ্ৰেণীৰ যিটো বিভাজন, শ্ৰেণীৰ যিটো অসমতা, এই বিষয়ে কিন্তু উদাৰবাদী দৃষ্টিভংগীয়ে বিশেষ গুৰুত্ব আৰোপ কৰা নাছিলে। আৰু লগতে বহুত দাৰ্শনিকসকলে মানুহে যিটো লিবাৰেল এপ্ৰ'চ বা উদাৰবাদী দৃষ্টিভংগীক ক্ৰিটিচাইজ কৰিছে, সমালোচনা কৰিছে, যে তেওঁলোকে নব্য পুঁজিবাদক মানে এনকাৰেজ কৰিছে যে মানুহে পুঁজিবাদী হ'ব লাগে। কিন্তু আমি দেখিছোঁ পুঁজিবাদৰ ফলত বহুত বেছি মানুহ দুখীয়া হৈ গৈছে, দুখীয়া মানুহ দুখীয়া হৈ গৈছে আৰু ধনী মানুহ বেছি ধনী হৈছে, মানে মনোপলি এটা হৈছে মাৰ্কেটৰ ক্ষেত্ৰত। মাৰ্কেট ড্ৰিভেন ইকনমি আজি সৃষ্টি হৈছে, ইয়াৰ ফলত আমি বিশেষ অসুবিধা পাইছোঁ। লগতে আমি যদি মাৰ্ক্সিষ্ট এপ্ৰ'চ বা মাৰ্ক্সৰ ধাৰণাটো চাবলৈ যাওঁ, চ' মাৰ্ক্সিষ্ট এপ্ৰ'চে ইট ফেইলছ টু চি দ্য প্ৰেজেন্স অফ মিডিল ক্লাছ ইন ইণ্ডিয়ান ছ'চাইটি। মই আগত কৈছিলোঁ যে মাৰ্ক্সবাদীসকলে ভাৰতৰ সমাজখনত দুই ধৰণৰ শ্ৰেণী আছে বুলি কৈছে, হেভ আৰু হেভ নট, মালিক আৰু শ্ৰমিক। কিন্তু আমি জানো ভাৰতত এটা বৃহৎ শ্ৰেণী আৰু খুব শক্তিশালী শ্ৰেণী হ'ল মিডিল ক্লাছ বা মধ্যবৰ্গীয় শ্ৰেণী, যোনে ভাৰতৰ ৰাজনীতি আৰু ভাৰতৰ অৰ্থনীতি ড্ৰাইভ কৰে, মানে তেওঁলোকে আচল কাম কৰে। চ' এই ক্ষেত্ৰত কিন্তু মাৰ্ক্সবাদীসকল তেওঁলোকক কোনো ধৰণৰ ধাৰণা দিয়া নাই।
লগতে তেওঁলোকে যিটো ভাৰতৰ আমাৰ লোকেল পলিটিক্স হয়, মাছ পাৰ্টিচিপেশ্যন হয়, গণ এটা মানুহে অংশগ্ৰহণ কৰে ৰাজনীতিত। চ' তেওঁলোকৰ মতামত দিয়াৰ অধিকাৰ থাকে বা তেওঁলোকে বিভিন্ন সময়ত দি আহিছে মতামত ভোটৰ দ্বাৰা বিভিন্ন সময়ত তেওঁলোকে চৰকাৰ চেঞ্জ কৰিছে। এই বিষয়ে কিন্তু মাৰ্ক্সবাদীসকলে বিশেষ ধ্যান দিয়া নাই। আৰু লগতে আমি যদি গান্ধীয়ান এপ্ৰ'চৰ কথা সমালোচনা কৰিবলৈ যাওঁ, সীমাবদ্ধতা চাওঁ, গান্ধীজীয়ে যিটো ষ্টেটলেছ ছ'চাইটিৰ কথা কৈছিলে, ৰাষ্ট্ৰৰ যিটো বিৰোধিতা বা ৰাষ্ট্ৰৰ এটা অপ্ৰয়োজনীয় বস্তু কৈছিলে, সেইটো কিন্তু এটা উথপিয়ান ছ'চাইটি। আমি জানো তেনেকুৱা কোনো সমাজ নাই। ৰাষ্ট্ৰৰ আজিৰ তাৰিখত ৰাষ্ট্ৰ চবতে সৰ্বাত্মক হৈ পৰিছে। আৰু তেওঁ যিটো নেগেটিভ ভিউ অফ ষ্টেট, মানে ৰাষ্ট্ৰৰ এটা বেয়া এটা চকুৰ দৃষ্টিভংগীৰে চাইছিলে বা ৰাষ্ট্ৰটো এটা শোষণৰ আহিলাৰ নিচিনাকে তেওঁলোকে আখ্যা কৰিছিলে, যিটো ভুল। আমি জানো যে আজি ৰাষ্ট্ৰৰ কাৰণে ৰাষ্ট্ৰই বহুত সুবিধাও দিছে মানুহক। চ' এইখিনি আমি সীমাবদ্ধতাত লৈছোঁ। তাৰপিছত আমি আলোচনা কৰিম দ্বিতীয় পৰ্যায়ত নেচাৰ অফ ইণ্ডিয়ান ষ্টেট। ইয়াৰ বিষয়ে আমি হায়াৰ ছেকেণ্ডেৰী বা পাইছিলোঁ কিছু কথা। চ' ভাৰতৰ ৰাষ্ট্ৰৰ ৰাজনীতিৰ যিটো প্ৰকৃতি সেইটো কেনেকুৱা। আমি জানো যে ভাৰতৰ ৰাষ্ট্ৰ প্ৰথমে হ'ল লিবাৰেল ডেম'ক্ৰেটিক ষ্টেট। ভাৰতৰ ৰাষ্ট্ৰ এখন উদাৰবাদী আৰু ডেম'ক্ৰেটিক গণতান্ত্ৰিক ৰাষ্ট্ৰ। ইয়াৰ মানুহে একচুৱেলি পিপল আৰ দ্য ছভৰেন। চ' পিপল এক্সাৰচাইজ দেয়াৰ ৰাইট থ্ৰু দ্য পাৰ্লিয়ামেণ্ট। বিভিন্ন সময়ত ইয়াতে ইলেকশ্যনৰ দ্বাৰাই হওক, মাল্টিপাৰ্টি ছিষ্টেমৰ দ্বাৰাই হওক, একচুৱেলি মানুহে ছভৰেন পাৱাৰ, সাৰ্বভৌম শক্তি, ক্ষমতা জনসাধাৰণৰ হাতত তুলি দিয়া হৈছে। চ' এইটো সেইকাৰণে আমি লিবাৰেল ডেম'ক্ৰেটিক ষ্টেট বুলি কৈছোঁ। লগতে আমাৰ ষ্টেটখন হ'ল, আমাৰ ৰাজ্যখন মানে আমাৰ ৰাষ্ট্ৰখনে হ'ল চেন্ট্ৰেলাইজ, কেন্দ্ৰীকৃত ৰাষ্ট্ৰ বুলি কৈছে। আমি জানো 1947 পিছৰ পৰাই কেন্দ্ৰ চৰকাৰে বিভিন্ন সময়ত তেওঁলোকৰ ক্ষমতা বৃদ্ধি কৰি আহিছে। বিভিন্ন কাৰণত, ৰাজনৈতিক কাৰণত হওক, অৰ্থনৈতিক ক্ষমতা বৃদ্ধি হৈছে তেওঁলোকৰ। লাহে লাহে আমি এটা চেন্ট্ৰেলাইজ ষ্টেটৰ ফালে গৈ আছোঁ। যদিও আমাৰ ফেডাৰেল কেৰেক্টাৰ কিছু আছে, সেইটো আমি ফেডাৰেল বা চেন্ট্ৰেলাইজ ষ্টেটৰ ফালে গৈছোঁ। লগতে আমাৰ আমোলাতান্ত্ৰিক ৰাষ্ট্ৰ বুলি কোৱা হৈছে। ইয়াত আমোলাৰ খুব এটা বিশেষ গুৰুত্ব আছে ভাৰতত। আমি জানো যে ভাৰতৰ যিবোৰ কল্যাণকামী ৰাষ্ট্ৰতে হওক বা তেনেকুৱা যিকোনো ধৰণৰ কাম আমোলাসকলৰ বিশেষ গুৰুত্ব থাকে। তেওঁৰ দ্বাৰাই গোটেই ৰাষ্ট্ৰখন মানে নিয়ন্ত্ৰিত হৈ নিৰ্ধাৰণ হয়। চ' আধুনিক ৰাষ্ট্ৰই কিন্তু অতি আৱশ্যকীয় আহিলা হিচাপে গণ্য কৰা হয়। চ' ভাৰততো ৰাষ্ট্ৰৰ চৰিত্ৰ আমোলাতান্ত্ৰিক প্ৰকৃতি। তৎসত্ত্বেও এইটো মনত ৰখা উচিত যে ভাৰতৰ উন্নয়নৰ প্ৰক্ৰিয়া এক সুসংগঠিত প্ৰশাসনিক গাঁথনিৰ যিটো ফ্ৰেমৱৰ্ক তাৰ মাজেৰে সূত্ৰপাত ঘটিছিলে। অৱশ্যে পৰৱৰ্তী সময়ত উন্নয়নৰ প্ৰক্ৰিয়াটোত ইয়াৰ এক সুদূৰ প্ৰসাৰী প্ৰভাৱ পৰিলক্ষিত হয়। আমি যিটো উদাৰীকৰণ নীতি আছিলে আমাৰ, ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন পলিচি, সামূহিক উন্নয়ন মানে কমিউনিটি ডেভেলপমেণ্ট, এডুকেশ্যন, এগ্ৰিকালচাৰ, আৰু লগতে লোকেল পাৰ্টিচিপেশ্যনে হওক, লোকেল পলিটিক্স, পঞ্চায়তে সকলো ধৰণতে আমি আমোলাতান্ত্ৰিক যিটো পৰিকাঠামোৰ মাজেদিহে ৰূপায়িত কৰা পৰিলক্ষিত হয়। তেনেকুৱা ধৰণৰ আমি ক'ব পাৰোঁ। লগতে আমাৰ যিটো ছেকুলাৰ ষ্টেট, ইয়াৰ বিষয়ে মই আগতে আলোচনা কৰিছোঁ। ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ। আমাৰ ভাৰতৰ কোনো ৰাষ্ট্ৰৰ ধৰ্ম নাই। হিন্দু ৰাষ্ট্ৰ নহয়, ইছলাম ৰাষ্ট্ৰও নহয়। সকলো মানুহ ধৰ্মক সমান অধিকাৰ প্ৰদান কৰা হৈছে আৰু ধৰ্ম ভিত্তিক কাৰো লগত ডিছক্ৰিমিনেশ্যন কৰা নহয়। লগতে আমি ফেডাৰেল ছিষ্টেম উইথ ইউনিটৰী বাইছ, এইখিনি কথা মই অলপ আগত কৈছিলোঁ যে ভাৰত এখন যুক্তৰাষ্ট্ৰৰ ব্যৱস্থা হয় যদিও এটা একাত্মক বা ইউনিটৰী ফালে যোৱা যিটো টেণ্ডেঞ্চি, সেইটো বেছিকৈ দেখিবলৈ পাইছোঁ আমি। মানে একাত্মক চৰকাৰৰ বৈশিষ্ট্যই যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা বুলি কোৱা হয়। আমি জানো যে ভাৰতক ক'তো এইটো ফেডাৰেল অফ ষ্টেট বা ফেডাৰেল ষ্টেট বুলি সংবিধানত উল্লেখ কৰা নাই। আৰ্টিকল 1 অফ দ্য কনষ্টিটিউশ্যন ষ্টেট ইণ্ডিয়া এজ এ ইউনিয়ন অফ ষ্টেট বুলি কোৱা হৈছে। ভাৰতৰ যিটো প্ৰথম আৰ্টিকল, তাতে উল্লেখ কৰা হৈছে যে ভাৰত এখন ৰাষ্ট্ৰৰ ইউনিয়ন বুলি কোৱা হৈছে। শব্দ মানে প্ৰয়োগ কৰা হয়, মানে ৰাষ্ট্ৰসমূহৰ সংঘ বুলি কোৱা হৈছে। যুক্তৰাষ্ট্ৰ বুলি ইয়াত শব্দ প্ৰয়োগ কৰা নাই তেনেকৈ। চ' সেইটো এটা ভাৰতৰ প্ৰকৃতি। লগতে আমাৰ ফাণ্ডামেণ্টেল ৰাইটছ এণ্ড ডিউটিজ, আমাৰ কিছুমান মৌলিক অধিকাৰ দিয়া হ'ল। আমি সংবিধানৰ যদি 3 নম্বৰৰ যিটো চেপ্টাৰ আছে ফাণ্ডামেণ্টেল ৰাইটছৰ, আৰু ৰাইটছৰ লগতে আমাক পিছৰ সময়ত যিটো সংশোধন কৰি ডিউটিজ বা কিছু কৰ্তব্য বা দায়িত্ব দিয়া হৈছে, সকলো নাগৰিকে এইখিনি পালন কৰিব লাগে আৰু ৰাষ্ট্ৰই নাগৰিকসকলৰ কাৰণে অধিকাৰ দিব লাগে। চ' এইখিনি ফাণ্ডামেণ্টেল ৰাইটছ এণ্ড ডিউটিজৰ কথা উল্লেখ কৰা হয়। সেইটো এটা প্ৰকৃতি বুলি আমি ক'ব পাৰোঁ। লগতে আমাৰ মিক্স ইকনমি, এইখিনি মই আৰম্ভণিতে কৈছিলোঁ যে ভাৰতবৰ্ষৰ যিটো অৰ্থনীতি, এইটো পুঁজিবাদী বা কেপিটেলিষ্টো নহয় আৰু সমাজবাদী বা বাওঁপন্থীও নহয়। মিক্স ইকনমি, ইয়াত 2 ধৰণৰে মানে কিছু বৈশিষ্ট্য ইয়াত আমি দেখিবলৈ পাওঁ। তাৰপিছত পাৰ্লিয়ামেণ্টাৰী ছভৰেনিটি, ইয়াত পাৰ্লিয়ামেণ্ট মানে পাৰ্লিয়ামেণ্টত কোন থাকে, আমাৰ মানুহৰ দ্বাৰা নিৰ্বাচিত মানুহৰ প্ৰতিনিধি। তেওঁলোকৰ মানুহৰ জনসাধাৰণৰ নামত তেওঁলোকে শাসন কৰে আৰু তেওঁলোকে নীতি নিৰ্ধাৰণ কৰে। সেইকাৰণে এইটো পাৰ্লিয়ামেণ্টাৰী ছভৰেনিটি বা সংসদীয় সাৰ্বভৌমত্ব বুলি কোৱা হৈছে।
লগতে আমাৰ বাইকেমেৰাল লেজিসলেচাৰ আছে মানে দুই ধৰণৰ আমাৰ লেজিসলেচাৰ বা সদন আছে ৰাজ্যসভা আৰু লোকসভা লোকসভাত জনসাধাৰণৰ প্ৰতিনিধি সাধাৰণ মানুহৰ নিৰ্বাচনৰ দ্বাৰা যিসকলক পঠাই দিয়া হয় তেওঁলোক থাকে আৰু লোকসভা ৰাজ্যসভাত ৰাজ্যৰ প্ৰতিনিধি থাকিব সো এইখিনি হল ভাৰতৰ ৰাষ্ট্ৰৰ কিছু প্ৰকৃতিৰ কথা আমি আলোচনা কৰিম তাৰপিছত আমি কিছুমান গুৰুত্বপূৰ্ণ ইম্পৰ্টেন্ট কোৱেশ্চনছ আমি চাই লৈছো সো এইটো তোমালোকে ঘৰত প্ৰেক্টিছ কৰিব পাৰা what is approach to briefly describe about liberal approach এখিনি ষ্টুডেণ্টক মই অনুৰোধ কৰিছো যাতে তেওঁলোকে ঘৰতে প্ৰেক্টিছ কৰে Thank you.